Welcome friends, welcome to Smart Way for All. Smart Way for All চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিব ওলাইছোঁ এটা গুৰুত্বপূৰ্ণ বিষয় HCF আৰু LCMৰ বিষয়। আমি সকলোবোৰ মেথছতে আমাৰ এইটো কনচেপ্ট খুবেই প্ৰয়োজনীয়। LCM আৰু HCF অৰ্থাৎ লসাগু আৰু গসাগু। যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। LCM and HCF বস্তুটো কি তাক জনাৰ আগতে আমি সৰু কেইটামান ৱৰ্ড জানি লোৱা উচিত। যেনে আপোনালোকে ফেক্টৰ বুলি ক'লে কি বুজে? ফেক্টৰ বুলি ক'লে কি বুজে? অৰ্থাৎ ফেক্টৰ এনে এটা সংখ্যা যিটোৱে আন এটা সংখ্যাক কমপ্লিটলি ভাগ দিয়ে বা হৰণ কৰে বা ডিভাইড কৰে। হয়, যেনে আমি ক'ব পাৰোঁ 6 to 12 এটা ফেক্টৰ। অৰ্থাৎ 12ক 6ৰে কমপ্লিটলি ভাগ দিব পাৰে নাই উইদাউট লিভিং এ ৰিমাইণ্ডাৰ। ইয়াত কোনো ৰিমাইণ্ডাৰ বা ভাগ শেষ নাথাকিব। দুবাৰ আমি ভাগ দিব পাৰিলোঁ কমপ্লিটলি 12ক 6ৰে। গতিকে আমি কি ক'ব পাৰোঁ? 6 to 12ৰ ফেক্টৰ। ঠিক সেইদৰে 54 আমি ক'লোঁ যে 18 to 54 এটা ফেক্টৰ। হয়, কাৰণ 54ক আমি 18ৰে কমপ্লিটলি ভাগ দিব পাৰোঁ। 18 3 গুণ 54, সেইটো আছে আমাৰ ফেক্টৰ, বা অসমীয়াত কি বুলি কওঁ আমি? গুণনখণ্ড। অৰ্থাৎ গুণনখণ্ড এনেকুৱা এটা বস্তু যিটোৱে এটা সংখ্যাক আন এটা সংখ্যাক কমপ্লিটলি ডিভাইড কৰিব বা ভাগ কৰিব পাৰোঁ, কোনো ডেচিমেলত নহয়, পইণ্টত নহয়। যেনে আমি ক'ব পাৰোঁতো 5কো 2য়ে ভাগ কৰিব পাৰোঁ, 2.5 হ'ব। কিন্তু সেইটো নহয়, পইণ্টত নহ'ব, ডেচিমেলত নহ'ব। অৰ্থাৎ কোনো ভাগ শেষ বা ৰিমাইণ্ডাৰ নাথাকিব। ভাগ শেষ বা ৰিমাইণ্ডাৰ আপোনালোকে বুজিছে চাগে। যেনে 2য়ে 5ক হৰণ কৰিলে কিমান? 2 2 গুণ 4 হ'ব, আৰু 1 ভাগ শেষ বা ৰিমাইণ্ডাৰ থাকিব। ঠিক আছে, ফেক্টৰটো বুজি পাইছে। এতিয়া কমন ফেক্টৰ বুলিলে কি বুজিব? নেক্সট টাৰ্মটো চাওঁ, কমন ফেক্টৰ। ধৰক 6, 12 আৰু 24। আমি যদি কওঁ 6 12 আৰু 24ৰ কমন ফেক্টৰবোৰ কি? অৰ্থাৎ এনেকুৱা কেইটামান সংখ্যা ল'ব লাগিব যিকেইটাই গোটেইকেইটাক ভাগ যায়। অৰ্থাৎ আমি ল'ব পাৰোঁ 2, কাৰণ 2য়ে 6কো যাব, 12কো যাব, 24কো যাব। 2 3 গুণ 6, 2 6 গুণ 2 3 গুণ 6 যাব, 2 6 গুণ 12 আৰু 2 12 24। হয়, ঠিক সেইদৰে 4টো হ'ব নহয়। চাওক, 4য়ে 12ক যায় আৰু 4য়ে 24কো যাব, কিন্তু 4য়ে 6ক নাযায়। গতিকে 4টো কমন ফেক্টৰ নহয়। 4টো 6 12 24ৰ কমন ফেক্টৰ নহয়। ঠিক সেইদৰে আমি 3টো কমন ফেক্টৰ বুলি ক'ব পাৰোঁ, কাৰণ 3য়ে 6কো গ'ল, 3 2 গুণ 6, 3য়ে 12কো গ'ল, 3 4 গুণ 12, 3য়ে 24কো গ'ল, 8 3 গুণ 24। ঠিক সেইদৰে 5টো নাযায়, 6 দি যাব, 6 দি যাব, 6য়ে 6ক যাব, 6য়ে 12ক যাব, 6য়ে 24কো যাব। ঠিক সেইদৰে 6 12 আৰু 24ৰ আমি কমন ফেক্টৰ বোলো। আৰু 6কে পিছত চাব নালাগে, কাৰণ 7 হ'লে 6ক নাযাবই, বা 12 হ'লে 12 আৰু 24ক যাব, 6ক নাযাব। গতিকে 6 12 আৰু 24ৰ কমন ফেক্টৰ আমি কি পালোঁ? 2 3 আৰু 6। এইকেইটা হৈছে 6 12 আৰু 24ৰ কমন ফেক্টৰ। ইয়াত এটা কথা মিচিং হৈ আছে, আপোনালোকে মন কৰিছেনে? আমি ক'লোঁ যে 6 12 আৰু 24ৰ কমন ফেক্টৰ 2 3 6, কিন্তু 1টোতো কমন ফেক্টৰ হয়। 1দিতো সকলোকে ভাগ দিব পাৰি, 1 6কো ভাগ দিব পাৰি, 1 6 গুণ 6, 1 12কো ভাগ দিব পাৰি, 1 24কো ভাগ দিব পাৰি। অৰ্থাৎ আমি এটা কথা কি গম পালোঁ? 1টো সকলোৰে কমন ফেক্টৰ, গতিকে আমি 1টো লোৱা নাই। হয়, কিন্তু মই যদি কওঁ 13 আৰু 17ৰ কমন ফেক্টৰ কি? এতিয়া 13 আৰু 17কটো একটা প্ৰাইম নম্বৰ হয় ন,
আৰু প্ৰাইম নম্বৰ কি যিটো 1 বা সেই সংখ্যাটোৰহে ভাগ যায় 13 17টো বেলেগে 2 দি ভাগ নাযায় বা 4 দি ভাগ নাযায় গতিকে ইয়াৰ কমন ফেক্টৰ কি ইয়াৰ কমন ফেক্টৰ অনলি 1 কমন ফেক্টৰ কেতিয়াও 0 নহয় এইটো কথা মনত ৰাখিব নেক্সট টাৰ্মটো হক হাইয়েষ্ট কমন ফেক্টৰ HCF অৰ্থাৎ গসাগু অসমীয়াত যিটো কওঁ আমি গসাগু বুলি তো গসাগু কি আমি কমন ফেক্টৰ লৈছিলোঁ আগৰ এক্সাম্পলত কি লৈছিলোঁ 6 12 আৰু 24ৰ কমন ফেক্টৰ কি কি পাইছিলোঁ 2 3 আৰু 6 কাৰণ 2 দিও 6 যায় 3 দিও 6 যায় আৰু অৰ্থাৎ 2 দি 6 12 24ক ভাগ কৰিব পাৰি 3 দিও পাৰোঁ আৰু 6 দিও পাৰোঁ কিন্তু এতিয়া গসাগু অৰ্থাৎ HCF বুলি কওঁতে আমি হাইয়েষ্ট কমন ফেক্টৰ ল'ব লাগিব অৰ্থাৎ হাইয়েষ্ট অৰ্থাৎ বেছিটো সৰ্বাত্মক বেছিটো কি 6 দি আমি 6কো ভাগ কৰিলোঁ 12কো ভাগ কৰিলোঁ দুবাৰ 6 2 12 24কো 6 4 24 গতিকে ইয়াৰ HCF হৈছে 6 টো হৈছে 6 12 24ৰ HCF অৰ্থাৎ হাইয়েষ্ট কমন ফেক্টৰ ঠিক সেইদৰে আমি যদি কওঁ 18 আৰু 42ৰ HCF কি হ'ব হাইয়েষ্ট কমন ফেক্টৰ এতিয়া 18 আৰু 42ৰ কমন ফেক্টৰবোৰ কি 18 আৰু 42ৰ কমন ফেক্টৰবোৰ হ'ব প্ৰথমতে 2 আহিব 1টোতো আহিবই সকলোৰে 1টো আমি নলওঁ প্ৰথমে 2 আহিব 2 এ 18ক যাব কিমান 2 9 18 আৰু 42কো যাব 21 2 42 নেক্সট 3 আহিলে 3 6 18 3 6 বাৰ যাব আৰু 42 কিমান যাব আৰু 14 3 42 ঠিক আছে 6 আহিব 6 যাব 6 18ক যাব কিমান 6 3 18 42 কিমান যাব 6 7 42 ঠিক আছে 9 নাহে কিন্তু 9 কিমান 18ক যাব 42ক নাযায় আৰু তেনেকৈ 10 নাযায় 11 নাযায় 12 নাযায় 13 নাযায় 14 নাযায় 15 নাযায় 18লৈকে চাব 18তকৈ পিছতো চাবই নালাগে গতিকে 18ৰ কমন ফেক্টৰবোৰ কি পালোঁ 2 3 আৰু 6 এতিয়া কোনটো বেছি সবতছে ডাঙৰ কোনটো ডাঙৰ 6 হয় নহয় গতিকে 6টো হ'ব HCF হাইয়েষ্ট কমন ফেক্টৰ এটোকে আমি গসাগু বুলি কওঁ এটা আমি লখাগু কেনেকৈ উলিয়াম সেইটো জনা আমি কনসেপ্টটো চাই আছো পিছত আমি পাৰ্ট বাই পাৰ্ট যাম বাৰু এতিয়া HCF বুজি পালে তো আমি কি পঢ়িলো ফেক্টৰ পঢ়িলো কমন ফেক্টৰ পঢ়িলো হাইয়েষ্ট কমন ফেক্টৰ অৰ্থাৎ গসাগু পঢ়িলো এতিয়া নেক্সট টাৰ্মটো চাওক মাল্টিপল বুলিলে কি বুজে আপোনালোকে মাল্টিপল অৰ্থাৎ গুণাঙ্ক তো মই যদি লিখোঁ 2 গুণ 2 2 গুণ 4 2 3 গুণ 6 ইয়াত আপোনালোকে কি মন কৈছে ইয়াত কমন টাৰ্ম কি মন কৈছে 2 টো এটা কমন টাৰ্ম হয় আৰু 2 4 6 এই সকলোবোৰ 2 মাল্টিপল অৰ্থাৎ 2 4 6 এইবোৰ কি 2 গুণাঙ্ক 2 মাল্টিপল অৰ্থাৎ আমি কি পালো ইয়াত আমি পালো 2 4 6 এইবোৰ কাৰ মাল্টিপল 2 মাল্টিপল অৰ্থাৎ 2 ৰে এইবোৰ ভাগ যায় ঠিক আছে আমি যদি কওঁ 18 মাল্টিপল কি 18 কাৰ মাল্টিপল এনেকৈ খুদু যদি আমি 18 কাৰ মাল্টিপল 18ক আমি 2 এও ভাগ দিব পাৰোঁ 18ক 3 এও ভাগ কৰিব পাৰোঁ 2 9 18 3 6 18 4 দি কিন্তু নোৱাৰোঁ 18ক আমি ঠিক আছে 6 এও ভাগ দিব পাৰোঁ 6 3 18 18ক আমি 9 এও ভাগ দিব পাৰোঁ 9 2 18 আৰু 18ক আমি লাষ্টত কি 18 এও ভাগ দিব পাৰোঁ 1 আৰু 18ক আমি 1 এও ভাগ দিব পাৰোঁ 1 আৰু 18টো থাকিবই এইবোৰ হৈছে আপোনাৰ মাল্টিপল অৰ্থাৎ 2 3 6 9 1 18 এইবোৰ কাৰ মাল্টিপল এইবোৰ 18ৰ মাল্টিপল নেক্সট টাৰ্মটো চাওক কমন মাল্টিপল কি মাল্টিপলটো গম পালে আপোনালোকে কমন মাল্টিপল কি মই যদি কওঁ 2 3 আৰু 6ৰ কমন মাল্টিপল কি অৰ্থাৎ এনেকুৱা কেইটামান সংখ্যা ল'ব লাগিব আমি যেটোক 2 এও ভাগ দিব পাৰোঁ 3 এও ভাগ দিব পাৰোঁ 6 এও ভাগ দিব পাৰোঁ যেনে 6টোক আমি 2 এও ভাগ দিব পাৰোঁ 2 3 গুণ 6 3 2 গুণ 6 6 গুণ 6 তেনেকৈ 12ক আমি 2 এও ভাগ দিব পাৰোঁ 3 এও ভাগ দিব পাৰোঁ 6 এও ভাগ দিব পাৰোঁ 18 24 ডট 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 গৈ থাকিব পিনে এইটো হৈছে কমন মাল্টিপল অৰ্থাৎ 2 3 আৰু 6 কমন মাল্টিপল কোনবোৰ 2 3 আৰু 6 কমন মাল্টিপল হৈছে 6 12 18 24
কমন মাল্টিপুল বুজিলে আপোনালোকে লিষ্ট কমন মাল্টিপুল বুজিব অৰ্থাৎ LCM। নেক্সট আমি চাওঁ আহক LCM কি অৰ্থাৎ লিষ্ট কমন মাল্টিপুল কি। ওপৰৰ এক্সাম্পলটোত আমি কি পাইছিলোঁ 2, 3 আৰু 6 লৈছিলোঁ। হয় 2, 3 আৰু 6 কমন মাল্টিপুলবোৰ লৈছিলোঁ। কিমান কি পাইছিলোঁ 2, 3 আৰু 6 কমন মাল্টিপুল পাইছিলোঁ 6, 12, 18, 24। এতিয়া লিষ্ট কমন মাল্টিপুল কি অৰ্থাৎ আটাইতকৈ সৰু সংখ্যাটো কি সৰু মাল্টিপুলটো কি যিটোৱে 2, 3 আৰু 6 গোটেইকেইটাকে ভাগ যায়। ইয়াৰ আটাইতকৈ সৰু সংখ্যাটো 6 কাৰণ 6টোক 2ও ভাগ যায় 3ও ভাগ যায় আৰু 6ও ভাগ যায়। হয় 2, 3 গুণ 6, 3 দুগুণ 6 আৰু 6 গুণ 6 গোটেইকেইটা ভাগ যায়। গতিকে 6টো হৈছে লিষ্ট কমন মাল্টিপুল অৰ্থাৎ LCM লসাগু অৰ্থাৎ 2, 3 আৰু 6 লসাগু কি 6। এইবোৰ হৈছে LCM আৰু HCFৰ বেছিক কনচেপ্ট মানে কি কেনেকৈ আমি পালোঁ সেইটো। এতিয়া আমি নেক্সট চাওঁ হওক LCM আৰু HCF সহজতে আমি কেনেকৈ উলিয়াব পাৰোঁ। তাৰ আগতে আৰু এটা এক্সাম্পল যদি কওঁ 3 আৰু 4 কমন মাল্টিপুলবোৰ হৈছে 3 আৰু 4 LCM লিষ্ট কমন মাল্টিপুল হ'ব। লিষ্ট কমন মাল্টিপুল উলিওৱাত আপোনালোকে কি কৈছিল কমন মাল্টিপুল কি 3 আৰু 4 কমন মাল্টিপুল কোনটো অৰ্থাৎ এনেকুৱা এটা সংখ্যা লওক যিটো সংখ্যক 3ও ভাগ যায় 4ও ভাগ যায়। অৰ্থাৎ যেনে 12 ল'ব পাৰোঁ ফাৰ্ষ্ট। 8 কিয় ল'ব নোৱাৰোঁ বা 6 কিয় 6 আমি ল'ব নোৱাৰোঁ কাৰণ 6 3য়ে যাব 3 দুগুণ 6 কিন্তু 4য়ে 6ক নাযায় গতিকে 6 ল'ব নোৱাৰোঁ হ'ল। 8 আমি কিয় ল'ব নোৱাৰোঁ 8টোক 3য়ে নাযায় 4য়ে যায় হ'ল গতিকে 8 ল'ব। গতিকে 3 আৰু 4 দুইটাই ভাগ যোৱা সংখ্যা কি আছে 12 24ক যাব 48ক যাব। গতিকে আটাইতকৈ সৰু ভাগ যোৱা সংখ্যাটোৱে হৈছে 12 সেইটো হৈছে লিষ্ট কমন মাল্টিপুল অৰ্থাৎ LCM। এতিয়া কনচেপ্টবোৰ আপোনালোকে বুজি পালে। এতিয়া আমি কেনেকৈ নিৰ্ধাৰণ কৰে LCM HCF সেইটো বিষয়ে শিকোঁ আহক আমি চাওঁ HCF কেনেকৈ ওলাব। HCF ওলোৱাৰ আপোনাৰ কেইবাটাও ফৰ্মুলা আছে। আমি দুটা ফৰ্মুলা ডিছকাছ কৰিম। প্ৰথম আমি মেথডত চাম যিটো বেছিক মেথড হয় প্ৰাইম ফেক্টৰাইজ মেথডত। প্ৰাইম ফেক্টৰাইজ বুলি ক'লে প্ৰাইম নম্বৰবোৰ কি প্ৰাইম নম্বৰবোৰ কোনবোৰ আছিলে যিবোৰ সংখ্যা সেই সংখ্যাটো 1 বা সেই সংখ্যাটো নিজেই ভাগ যায় সেইবোৰে প্ৰাইম সংখ্যা। যেনে প্ৰাইম নম্বৰবোৰ কি আছিলে 2, 3, 5, 7, 11 এইবোৰ প্ৰাইম নম্বৰ আছিল ন। আমি সেই প্ৰাইম ফেক্টৰ মেথডেদি আমি HCF কেনেকৈ উলিয়াই আমি চাওঁ আহক। এতিয়া আমি 12টোক যদি প্ৰাইম ফেক্টৰাইজ কৰোঁ 12টো কি 6 দুগুণ 12 হ'ল কিন্তু 6টোতো প্ৰাইম নম্বৰ নহয় ন গতিকে আমি 6টোক ভাঙি দিলোঁ। গতিকে 6 দুগুণ 12 6টোক আমি ভাঙিলে কি পাম 2 × 3 6 পালোঁ। গতিকে 12টোক ভাঙিলে হ'ব 2 × 2 2 দুগুণ 4 4 3 গুণ 12 হ'ল। 24টোক আমি প্ৰাইম ফেক্টৰাইজ কেনেকৈ কৰিব পাৰোঁ 24টোক 12 দুগুণ 24 আমি জানো কিন্তু 12টোতো প্ৰাইম নম্বৰ নহয় গতিকে 12টোক আমি প্ৰাইম ফেক্টৰাইজ কৰিব লাগিব। 12টো কি 6 দুগুণ 12 হ'ল কিন্তু 6টোতো প্ৰাইম ফেক্টৰাইজ নহয়। 6টোক আমি 2 × 3 কৰি দিলোঁ কাৰণ 2 আৰু 3 হৈছে প্ৰাইম নম্বৰ। গতিকে 24টোক আমি কেনেকৈ ভাঙিব পাৰোঁ 2 × 2 × 2 দুগুণ 4 4 দুগুণ 8 8 3 গুণ 24 হ'ল। ঠিক আছে 42 আমি জানো 21 দুগুণ 42 কিন্তু 21টোতো আপোনাৰ প্ৰাইম নম্বৰ নহয়। 21টো কেনেকৈ ভাঙিম প্ৰাইম নম্বৰ 3 × 7 7 3 গুণ 21 গতিকে 21 দুগুণ 42 2 × 3 × 7 2 3 গুণ 6 6 7 গুণ 42 হ'ল। এতিয়া আমি প্ৰাইম ফেক্টৰাইজত ভাঙি ল'লোঁ। এতিয়া চাম কমন কি ইয়াত HCFত আমি তিনিটাতে থকা কমন চাম। তিনিটাতে কি কমন আছে প্ৰথম চালোঁ 2 2 2 গোটেইকেইটাত আছে কমন ল'লোঁ। পিছত 2 12ত আছে 2 24ত আছে 2 42ত নাই গতিকে নলওঁ। শেষত 3 আছে 3 চাওঁ আমি 3 প্ৰথমটোতো আছে দ্বিতীয়টোতো আছে তৃতীয়টোতো আছে হ'ল গতিকে আমি 3টো ল'ব পাৰোঁ। গতিকে ইয়াৰ HCF হ'ব 2 × 3 অৰ্থাৎ 6 হ'ব।
12, 24 আৰু 42ৰ HCF। আপোনালোকে যদি মুখতে ভাঙিব নোৱাৰে এনেকৈও ভাঙিব পাৰে 12টোক প্ৰাইম ফেক্টৰাইজত। বাৰটোক প্ৰাইম ফেক্টৰাইজ দুই দি কৰিব প্ৰথমতে 2 6 গুণ 12 2 3 গুণ 6 অৰ্থাৎ 12টোক কি পালে 2 ইনটু 2 ইনটু 3 তেনেকৈও ভাঙি ল'ব পাৰে। ঠিক আছে 24টোক ভাঙিলে ধৰক 2 12 24 2 6 গুণ 12 2 3 গুণ 6 24টোক কি পালে 2 ইনটু 2 ইনটু 2 ইনটু 3 হ'ল। ঠিক সেইদৰে 42টোকো তেনেকৈ ভাঙি ল'ব পাৰিব 2 2 4 2 1 2 21 আৰু 3 7 গুণ 21 অৰ্থাৎ 2 ইনটু 3 ইনটু 7 সেনেকৈও কৰিব পাৰে নিজৰ কথা। আমি HCF এনেকৈ উলিয়াব পাৰোঁ চাওক একেলগে ল'লোঁ LCM আপোনালোকে যেনেকৈ উলিয়াই LCM মই শিকাম বাৰু তেনেকৈ HCF উলিয়াব পাৰে। HCF উলিয়াওঁতে কি কৰিব লাগিব এতিয়া প্ৰাইম ফেক্টৰাইজত কমন চাওক কমন কিহেদি যায় প্ৰথমতে 2 ল'লে ধৰক 2 দি গোটেইকেইটাকে যাব লাগিব যিটো এই চাব 12 24 আৰু 42 গোটেইকেইটাৰে ভাগ যোৱা এটা প্ৰাইম নম্বৰ ল'ব 2 আমি 2 পৰা ষ্টাৰ্ট কৰিম যিহেতু 2 2 একে সৰু প্ৰাইম নম্বৰ 2 6 গুণ 12 2 12 24 আৰু 2 21 42 নেক্সট কিহেদি যায় HCFত মন কৰিব গোটেইকেইটাকে কাটিব লাগিব কিন্তু যি LCMৰ নিচিনা যিকোনো এটা সংখ্যা কাটিলে নহ'ব গোটেইকেইটাকে কাটিব লাগিব আৰু য'ত কাটা নাযায় ত'তে ৰখি যাব। নেক্সট 2 2টো নাযায় 2 দি 6ক যাব 2 দি 12ক যাব কিন্তু 2 দি 21ক নাযাব গতিকে আমি 2 ল'ব নোৱাৰোঁ। নেক্সট প্ৰাইম নম্বৰ আমি 3 দি চাওঁ 3য়ে যাব চাওক 3 2 গুণ 6 3 4 গুণ 12 আৰু 3 7 গুণ 21 হ'ল। নেক্সট ইহৰ পৰা যায় নেকি চাওক নেক্সট চাওক 2 দি যাব কিন্তু 7টোক 2 দি নাযায় 3 দিটো নাযায় গতিকে ইয়াৰ HCF কি পালোঁ আমি এই দুটা পূৰণ কৰি দিম 2 ইনটু 3 অৰ্থাৎ 6 হৈছে 12 24 আৰু 42ৰ HCF। ঠিক সেইদৰে 28 আৰু 64ৰ HCF কি মই যদি সুধোঁ কেনেকৈ ওলাব 28 লিখিলে 64 লিখিলে প্ৰথমতে ফাৰ্ষ্ট প্ৰাইম নম্বৰটো কি 2 দি চাব 2 14 28 2 32 64 তেনেকৈ 2 7 গুণ 14 2 16 32 নেক্সটটো নাযায় 2 দি নাযায় 7টোক 2 দি কেনেকৈ কাটিব হয় গতিকে ইয়াৰ HCF কি পালোঁ আমি দুটাই পালোঁ 2 ইনটু 2 2 ইনটু 2 4 হৈছে 28 আৰু 64 HCF। কিন্তু LCMত আকৌ গোটেইকেইটাৰ দি ভাগ দিব লাগে যিকোনো এটা দি ভাগ গ'লে হ'ল যেনে 28 64 LCM বুলি কওঁতে কেনেকৈ ওলাব 28 64 HCF পাইছিলোঁ HCF 4 পাইছিলোঁ হয় LCM উলিয়াবলৈ হ'লে কেনেকৈ কৰিব 64 লিখিলে 2 দি গ'ল 2 14 28 2 32 64 2 7 গুণ 14 2 16 32 ইয়াত ভাগ গৈ থাকিব যিকোনো এটা সংখ্যা ভাগ গ'লে হ'লে নেক্সট 2 7টো তেনেকৈ ৰাখি দিলোঁ আৰু তেনেকৈ কি হ'ব 2 8 গুণ 16 নেক্সট আকৌ যাব চাওক 2 7টো ৰাখি দিলোঁ 2 4 গুণ 8 নেক্সট আপোনাৰ আকৌ যাব 7 আৰু 4 আছিলে 2 7 ৰাখি দিলোঁ 2 2 গুণ 4 আকৌ 2টো আকৌ যাব 2 7 ৰাখি দিলোঁ 2 গুণ 2 তেনেকৈ যেতিয়ালৈকে 1 1 হৈ লাষ্টত কি হৈ যাব 7 দি যাব 7 গুণ 7 যেতিয়ালৈকে 1 1 হৈ নাযায় তেতিয়ালৈকে LCMটো আমি লৈ থাকিম গতিকে আমি লাষ্টত কি পালোঁ 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 7 বাৰু LCM পিছত কৰিম ইয়াৰ LCM 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 7। নেক্সট এটা কনচেপ্ট মন কৰিব ডেচিমেলত থাকিলে আপোনালোকে কেনেকৈ HCF উলিয়াব সাপোজ 2.4 7.2 21.6 ইয়াৰ HCF ওলাব লাগে আমি কেনেকৈ ওলাম একো কৰিব নালাগে আপোনালোকে চাব কিমানটা সংখ্যাৰ পিছত ডেচিমেল আছে আপোনাৰ কিমানটা সংখ্যাৰ আগত ডেচিমেল আছে অৰ্থাৎ চবতছে এটা সংখ্যাৰ আগত ডেচিমেল আছে নাই গতিকে আমি সেইটো তেনেকৈ ল'লোঁ 24 72 216 কৰি ল'লোঁ
এতিয়া আপোনালোকে 2472 আৰু 216ৰ HCF ওলাব। ইয়াৰ HCF ওলাই দিব। এতিয়া 24, 72 আৰু 216ৰ HCF ওলাই ল'ব। চাওক আমি কেনেকৈ কৰিলোঁ এইটো HCF ওলাওঁতে আগতে শিকাইছোঁ HCF কেনেকৈ ওলায়। তেনেকৈ ওলাওঁতে আমি 2 × 2 × 2 × 3 পালোঁ, অৰ্থাৎ ইয়াৰ HCF 24 পালোঁ। কিন্তু 24টো ইয়াৰ এনচাৰ নহয়, কাৰণ ইয়াত ডেচিমেল আছিলে। কেইটা সংখ্যাৰ আগত ডেচিমেল আছিলে? এটা সংখ্যাৰ আগত ডেচিমেল আছিলে, গতিকে এটা সংখ্যাক আমি দশমিক লগাই দিলোঁ, অৰ্থাৎ 2.4 হৈছে ইয়াৰ HCF। অৰ্থাৎ 24টো ইয়াৰ HCF নহয়, ইয়াৰ HCF হ'ব 2.4। নেক্সট এটা এক্সাম্পল চাওঁ আহক। 0.6, 9.6 আৰু 0.36ৰ HCF কি হ'ব? এতিয়া আমি কি চাইছিলোঁ? কেইটা সংখ্যাৰ আগত পইণ্ট আছে? ইয়াত পইণ্ট দুটা সংখ্যাৰ আগত আছে, হয়। কিন্তু এইকেইটাত আকৌ এটা সংখ্যাৰ আগতহে পইণ্ট আছে। 0.36টো দুটা সংখ্যাৰ আগত পইণ্ট আছে, কিন্তু 0.6ত এটা সংখ্যাৰ আগত অনলি 6ৰ আগত পইণ্ট আছে, আৰু এইটোত অনলি 9.6টো অনলি 6ৰ আগত পইণ্ট আছে। গতিকে ইয়াকো আমি দুটা বনাই ল'ব লাগিব। কেনেকৈ বনাই ল'ম? এটা 0, 0 এটা এড কৰি দিম, হয়। 0, 0 এটা এড কৰি আমি দুটা বনাই ল'ম, অৰ্থাৎ 0.60 কৰি ল'লোঁ, 9.60 কৰি ল'লোঁ, আৰু এইটোতো ঠিকে থাকিব 0.36। এতিয়া আমি পইণ্টকেইটা আঁতৰাই ল'লোঁ, 60, 960 আৰু 36। এতিয়া 60, 960 আৰু 36ৰ আমি কি উলিয়াম? HCF উলিয়াই ল'ম। 60, 960 আৰু 36ৰ আমি HCF উলিয়াই ল'ম। উলিয়াই ল'ব আপোনালোকে। 2 দি যাব 30, 2 দি যাব 480, 2 দি যাব 18, 18, 2 × 36, তেনেকৈ আকৌ 2 দি যাব 2 × 15, 30। এইটো দীঘলৈ যাব, মই কৈ নাথাকোঁ এতিয়া। লাষ্টত এনচাৰটো ওলাব আপোনাৰ, কি ওলাব এনচাৰ? 2 × 15, 30, 2 × 2 = 4, 2 × 4 = 8, 2 × 9 = 18, 15, 240, 9। নেক্সট 3 দি যাব, এইপিনে কৈ দিছোঁ মই 3, এইপিনে কৈ দিছোঁ 3, 5 × 15, 3, 8 × 24, 0, 3, 3 × 9। নেক্সট কি দি যাব? নেক্সট নাযায়, অৰ্থাৎ ইয়াৰ HCFটো হ'ব 2, 3 × 6, 6, 2 × 12, 6, 2 × 12। কিন্তু 12টো HCF নহয়, কাৰণ দুটা সংখ্যাৰ আগত পইণ্ট আছিলে। ইয়াতো দুটা সংখ্যাৰ আগত পইণ্ট দি দিলে, অৰ্থাৎ 0.12টো হ'ব ইয়াৰ HCF। অৰ্থাৎ পইণ্টটো মিলাই ল'ব, কেইটা সংখ্যাৰ আগত আছে। কুৱেশ্যনটো আছিলে এইটো, পইণ্ট হাইষ্ট পইণ্ট চাব দুটা সংখ্যাৰ আগত আছে, কিন্তু এইকেইটাত এটা সংখ্যাৰ আগত আছে। গতিকে আমি ইয়াতো দুটা সংখ্যা বনাই ল'লোঁ, দুটা সংখ্যা পিছত বনালোঁ। তাৰপিছত আমি পইণ্টটো উঠাই কৰি দিলোঁ, 60 কৰি দিলোঁ, 960 কৰি দিলোঁ, 36 কৰি দিলোঁ। ইয়াৰ 60, 960 আৰু 36ৰ HCF উলিয়াওঁতে আমি কিমান পালোঁ? 3 × 6, 6 × 12, 12 পালোঁ। কিন্তু দুটা সংখ্যাৰ আগত পইণ্ট আছিল কাৰণে আমিও 1-2ৰ আগত পইণ্ট দি দিলোঁ। 0.12টো হৈছে HCF। পাৰ্ট 1টোত ইমানেই। পাৰ্ট 2ত আমি কুৱেশ্যন এনচাৰবোৰ ডিছকাছ কৰিম, LCM HCFৰ ওপৰত আহা। ভিডিঅ'টো কেনে লাগিলে জনাব। যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো কমেণ্ট কৰিব। ধন্যবাদ।